ছাত্ৰ-ছাত্ৰীসকল, যোৱা ক্লাছত আমি কি আলোচনা কৰিছিলো? এচিড আৰু ক্ষাৰৰ সাৰ্বজনীন ধৰ্ম, হয়নে? সাৰ্বজনীন ধৰ্মটো কি আছিল? যে এচিড আৰু ক্ষাৰ উভয়তে কি থাকে? হাইড্ৰোজেন থাকে। এচিডে জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন উৎপন্ন কৰে, হয়নে? এতিয়া আজি আমি চাওঁ জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ পৰিৱৰ্তন। জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ পৰিৱৰ্তন। জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ পৰিৱৰ্তন। What happens to an acid or a base in a water solution? Changing acid and base in water solution. গতিকে এচিড আৰু ক্ষাৰকে জলীয় দ্ৰৱত কি ধৰণৰ পৰিৱৰ্তন সূচায়? এটা এক্টিভিটি দিছে, এক্টিভিটিটো চোৱা। এটা টেষ্ট টিউব, এইটো এটা টেষ্ট টিউব। টেষ্ট টিউবত এটা দ্ৰৱ লোৱা হৈছে, হৈছেনে? এই টেষ্ট টিউবত তলত কিছুমান দ্ৰব্য লোৱা হৈছে, এইটো সোডিয়াম ক্লোৰাইড। ইয়াত কি কৰা হৈছে? এচিড ঢালি দিয়া হৈছে কম পৰিমাণে। এইখিনি এচিড, এচিড ঢালা হৈছে। কি এচিড? সালফিউৰিক এচিড, হয়নে? সালফিউৰিক এচিড ধৰি লাহে লাহে কি কৰা হৈছে? ঢালি দিয়া হৈছে। ইয়াত কৰ্ক এটা লগোৱা হৈছে, ৰবৰৰ কৰ্ক। ইয়াত কি কৰা হৈছে? এটা নিৰ্গম নলী সংযোগ কৰি দি দিয়া হৈছে। নাই, নিৰ্গম নলী এটা সংযোগ কৰি দি দিয়া হৈছে। যদি ইয়াৰ পৰা কি ওলাব? এটা গেছ ওলাব। বুজি পাইছানে? যে এটা টেষ্ট টিউবত সোডিয়াম ক্লোৰাইড লোৱা হৈছে আৰু তাত কি হৈছে? সালফিউৰিক এচিড লাহে লাহে অলপ ঢালি দিয়া হৈছে। ঢালি দিয়াৰ পিছত কি দেখা গৈছে? ইয়াত সোডিয়াম ক্লোৰাইড আৰু সালফিউৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি এটা গেছ উৎপন্ন হৈছে আৰু এই গেছটো নিৰ্গম নলীৰে যাব দিয়া হৈছে। এতিয়া এই গেছটো কি গেছ? আমি কেনেকৈ চিনাক্ত কৰিম? আমি কি কৰিলো? এটা নীলা ৰঙৰ এইটো গেছ, হয়নে? এই গেছটোৰ মূৰত আমি এটা নীলা ৰঙৰ কি ধৰি দি দিলো? লিটমাছ কাগজ। নীলা ৰঙৰ, এইটো নীলা দেই। নীলা ৰঙৰ লিটমাছ কাগজ ধৰি দিয়াৰ লগে লগে দেখা যাব কি? লিটমাছৰ এই মূৰটো, নীলা মূৰটো লাহে লাহে ৰঙা হৈ গৈছে। ৰঙা হৈ পৰাৰ লগে লগে আমি কি বুজি পাম? যিটো গেছ উৎপন্ন হৈছে সেই গেছটো হৈছে আম্লিক ধৰ্মী। তাৰমানে এচিডে নীলা লিটমাছ কাগজ কি কৰে? ৰঙা কৰে। আমি সেই ধৰ্মটো ইয়াত পাই গলো, পালো নে নাই? এচিডে নীলা লিটমাছ কাগজ ৰঙা কৰে, আনহাতে ক্ষাৰে ৰঙা লিটমাছ কাগজ নীলা কৰে। আমি আগতেই জানো। গতিকে এই গেছটোৰ ওচৰত আমি এটা নীলা লিটমাছ কাগজ ধৰি দিলো। নীলা লিটমাছ কাগজ ধৰি দিয়াৰ লগে লগে দেখা গৈছে যে নীলা লিটমাছ কাগজৰ এটা মূৰ অলপ ৰঙীন হৈ পৰিছে, ৰঙা হৈ গৈছে। আনহাতে যদি আমি ৰঙা লিটমাছ কাগজ ধৰো, তাতে কি দেখা পাম? লিটমাছ কাগজৰ কোনো বৰণ চেঞ্জ নহয়, পৰিৱৰ্তন নহয়। গতিকে যিহেতু নীলা লিটমাছ কাগজৰ বৰণ ৰঙা হৈছে, তেতিয়াহ'লে কি বুজা গ'ল? যে এই নিৰ্গম নলীৰে যিটো গেছ ওলাইছে সেই গেছটো হৈছে আম্লিক ধৰ্মী। আৰু সেই গেছটো হৈছে সোডিয়াম আৰু সালফিউৰিক এচিডৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা হাইড্ৰক্লোৰিক এচিড, HCl। তোমালোকে কিতাপত চাই লোৱা 23 পেজত পৰীক্ষাটো।
গতিকে ই হৈছে কি HCl গেছ, গেছ দেই, HCl এচিড কিন্তু ই গেছ, গেছ হিচাপেহে ওলাই গৈছে, হয়নে? গতিকে HCl গেছ। গতিকে ছডিয়াম ক্লৰাইড আৰু ছালফিউৰিক এচিডৰ মাজত বিক্ৰিয়া কৰি আৰু এবিধ গেছ পোৱা যায়, এচিড ধৰ্মী, সেইটো হ'ল HCl গেছ। পৰীক্ষাত সুধিব পাৰে, এটা টেষ্ট টিউবত বা পৰীক্ষা নলত ছডিয়াম ক্লৰাইড ৰাখি, খোৱা নিমখ ৰাখি তাত যদি ছালফিউৰিক এচিড ঢালি দিয়া হয়, তেতিয়াহ'লে উৎপন্ন হোৱা গেছটো কি আৰু গেছটো কেনেকৈ চিনাক্ত কৰিবা? তেতিয়াহ'লে উৎপন্ন হোৱা গেছটো কি পালো? হাইড্ৰক্লৰিক এচিড গেছ, হয়নে? HCl গেছ। আৰু এই HCl গেছটো কি? নিগমনলীৰ মূৰত যদি আমি নীলা লিটমাছ কাগজ ধৰো, তেতিয়াহ'লে দেখা যাব যে তাৰ এটা মূৰ অলপ ৰঙীন হৈ পৰিছে। চিত্ৰত চাবা, এই ৰঙা মূৰ দেখুৱাইছে কিতাপত, চাবা। গতিকে যেহেতু আমি জানো কি যে এচিডে নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে, গতিকে নিৰ্গমনলীৰ ওলোৱা গেছটো আম্লিক ধৰ্মী হ'ল। চাবা তোমালোকে, এতিয়া এই যে HCl উৎপন্ন হ'ল, এই HClটো যদি আমি পানীত লগাই দিওঁ, তেতিয়াহ'লে কি ঘটিব? এইটো HCl আমি পালো, আমি পানীত লগাই দি দিলো, পানীৰ লগত দিয়াৰ লগে লগে কি উৎপন্ন হয়? H3O+ আৰু কি উৎপন্ন হয়? Cl-, H3O+ আৰু এটা হ'ল Cl-, অৰ্থাৎ এইটো এটা আয়ন, এইটো এটা আয়ন, এইটো হ'ল কেটায়ন, এইটো হ'ল এনায়ন। গতিকে এইটোক কোৱা হয় হাইড্ৰনিয়াম আয়ন আৰু এইটো হ'ল ক্লোৰাইড আয়ন। এইটো হ'ল কি? হাইড্ৰনিয়াম আয়ন আৰু এইটো হ'ল ক্লোরাইড আয়ন। এটা হাইড্রোনিয়াম আয়ন আৰু এটা হ'ল ক্লোরাইড আয়ন। গতিকে HCl গেছক যদি পানীত লগাই দিওঁ, বিক্রিয়া কৰিবলৈ দিওঁ, তেতিয়াহ'লে হাইড্ৰোনিয়াম আয়ন আৰু ক্লোরাইড আয়ন উৎপন্ন হ'ব, অৰ্থাৎ এটা কেটায়ন আৰু এটা এনায়ন উৎপন্ন হ'ব। ইয়াতে সুধিব পাৰে যে HCl গেছক পানীৰ সৈতে বিক্রিয়া কৰিবলৈ দিলে এনায়ন বা কেটায়ন কি কি? তেতিয়াহ'লে এনায়ন হ'ব কি? ক্লোরাইড আয়ন, আৰু কেটায়ন হ'ব হাইড্ৰোনিয়াম আয়ন। বুজিছানে? এতিয়া যে আমাৰ কি এচিডৰ যিটো এই হাইড্ৰোনিয়াম আয়ন, এই হাইড্ৰোনিয়াম আয়নটো কেনেকৈ উৎপন্ন হয়? যে আমি এচিডত কি পাওঁ? হাইড্ৰোজেন আয়ন পাওঁ, আমি আগতেই পাইছো। ইয়াৰ লগত আমি পানী লগাই দি দিলো, পানী, তেতিয়াহ'লে উৎপন্ন হয় আমাৰ কি? হাইড্ৰোনিয়াম আয়ন। হাইড্ৰোজেন আয়নক যদি পানীৰ সৈতে লগাই দিয়া হয়, তেতিয়াহ'লে কি উৎপন্ন হয়? হাইড্ৰোনিয়াম আয়ন উৎপন্ন হয়। এতিয়া এইটো হ'ল এচিড। এচিড পানীত দ্ৰৱীভূত কৰিলে আমি কি পাম? গতিকে হাইড্ৰোনিয়াম আয়ন পাবলৈ হ'লে আমি কি লাগিব? পানীৰ সৈতে হাইড্ৰোজেন আয়ন লগাই দিব লাগিব, বিক্ৰিয়া কৰিব দিব লাগিব। আৰু হাইড্ৰোনিয়াম আয়নটো কেনেকৈ পোৱা যায়? HCl গেছক পানীৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে হাইড্ৰোনিয়াম আয়ন উৎপন্ন হয়। তাৰপিছত চাওঁ আমি, এইটো কি? জলীয় দ্ৰৱত এচিড। এতিয়া জলীয় দ্ৰৱ ক্ষাৰ কি হয় তুমি চাওচোন। সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰ এটা ললো, হয়নে? কি ললো? কাৰ পৰিৱেশত? পানীৰ পৰিৱেশত আমি ৰাখিলো, তেতিয়াহ'লে উৎপন্ন হ'ব সোডিয়াম আয়ন, আৰু এটা উৎপন্ন হ'ব OH আয়ন। OH আয়ন, বুজিছানে? দুয়োটা কিন্তু কি হ'ব? একুৱাছ। তাৰমানে এইটোও জলীয় হ'ব, এইটোও জলীয় হ'ব, পানী সংলগ্ন, পানী সংযুক্ত। যে সোডিয়াম হাইড্ৰক্সাইডক পানীৰ পৰিৱেশত ৰাখিলে কি হ'ব? সোডিয়াম আয়ন আৰু OH আয়ন উৎপন্ন হ'ব। গতিকে এইটোক কোৱা হয় হাইড্ৰক্সিল আয়ন। এইটো হ'ল আমাৰ হাইড্ৰক্সিল আয়ন। হাইড্ৰক্সিল আয়ন বুলি কোৱা হয়, এইটো সোডিয়াম আয়ন। গতিকে কেটায়ন হ'ল সোডিয়াম আয়ন
আৰু এনায়ন হ'ল হাইড্ৰক্সিল আয়ন। গতিকে এইটো হ'ল ক্ষাৰ, ছডিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰ। কিন্তু ছডিয়াম হাইড্ৰক্সাইড নাৰাখি যদি আমি পটাছিয়াম হাইড্ৰক্সাইড ৰাখো, চাওচোন কি হয় পানীৰ পৰিৱেশত। ৰাখিলে কি হ'ব? উৎপন্ন পটাছিয়াম আয়ন আৰু হাইড্ৰক্সিল আয়ন। এইটো হ'ল হাইড্ৰক্সিল আয়ন। পটাছিয়াম আয়ন আৰু হাইড্ৰক্সিল আয়ন উৎপন্ন হয় পটাছিয়াম হাইড্ৰক্সাইডে যদি পানীৰ পৰিৱেশত, অৰ্থাৎ ক্ষাৰে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে, আনহাতে এচিডে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে। মনত ৰাখিবা ডিফাৰেন্সটো। এচিডে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? হাইড্ৰনিয়াম আয়ন। আনহাতে ক্ষাৰে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে। অৰ্থাৎ যিকোনো দ্ৰৱ এটাত যদি তুমি সংকেতত যদি দেখা পালা OH আছে, তেতিয়াহ'লে ধৰিব লাগিব এইটো ক্ষাৰ, এইটো OH আছে, বুজিছানে? ক্ষাৰ। আৰু যদি OH নাথাকে, অকল H থাকে, বুজিছানে? তেতিয়াহ'লে বুজিব লাগিব কি? এচিড। মনত ৰাখিব, O2 নাথাকে। তাৰপিছত আহা পটাছিয়াম মেগনেছিয়াম হাইড্ৰক্সাইড দিছে কিতাপত। এতিয়া এই যিবিলাক ক্ষাৰক পাইছো আমি, ছডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইড বা মেগনেছিয়াম হাইড্ৰক্সাইড, এই ক্ষাৰকেইটা, এই ছডিয়াম হাইড্ৰক্সাইড আমাৰ যিটো কাপোৰ ধোৱা ছডা, বুজিছানে? সেইটো পানীত দিলে পানীত টিকি যায় নে নাযায়? পানীত মিহলি হয় নে নহয়? পানীত মিহলি হৈ যায়। গতিকে এইবিলাক হৈছে ক্ষাৰক। গতিকে ক্ষাৰকবোৰ কি পানীত দ্ৰৱীভূত হয়, পানীৰ সৈতে মিক্স হৈ যায়। আৰু ক্ষাৰকবোৰে পানীত কি কৰে? হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। এইটো হাইড্ৰক্সিল বুলিও কোৱা হয়, নাইবা আৰু এটা নাম আছে কি হাইড্ৰক্সাইড। হাইড্ৰক্সাইড আয়ন বুলিও কোৱা হয়। হাইড্ৰক্সিল আয়ন বা হাইড্ৰক্সাইড আয়ন বুলিও কোৱা হয়। OH কেটায়নক। OH আয়ন, এইটো হ'ল হাইড্ৰক্সিল বা হাইড্ৰক্সাইড আয়ন, আৰু এইটো হ'ল ছডিয়াম আয়ন। এইটো পটাছিয়াম আয়ন, এইটো হাইড্ৰক্সাইড আয়ন। এইটো হ'ল এনায়ন, এইটো হ'ল কেটায়ন। এতিয়া এই ক্ষাৰকবোৰ কি পানীত দ্ৰৱীভূত হয়। গতিকে এই ক্ষাৰকবোৰক কি বুলি কোৱা হয়? ক্ষাৰ বুলি কোৱা হয়। বুজিছানে? যে যিবিলাক ক্ষাৰক, যিবিলাক বেছ পানীত দ্ৰৱীভূত হয়, পানীৰ সৈতে মিহলি হয়, যেনে আমাৰ কাপোৰ ধোৱা চাৰ্ফ যিটো ব্যৱহাৰ কৰি আমি সচৰাচৰ, সেইটো কি ক্ষাৰ। গতিকে সেই চাৰ্ফটো কি পানীত মিহলি হয়, হয়নে? গতিকে ই হৈছে ক্ষাৰক। আকৌ ক্ষাৰকৰ ই হৈছে ক্ষাৰ। পানীত দ্ৰৱীভূত হোৱা এবিধ ক্ষাৰক, যাক ক্ষাৰ বুলি কোৱা হয়। গতিকে ক্ষাৰসমূহ কি পানীত দ্ৰৱীভূত হয়। গতিকে ইয়াত কুৱেশ্যন এটা সুধিব পাৰে যে ক্ষাৰ আৰু ক্ষাৰকৰ ধৰ্মৰ পাৰ্থক্য উল্লেখ কৰা। ক্ষাৰ বিলাক কি পানীত দ্ৰৱীভূত হয়, কিন্তু ক্ষাৰক পানীত দ্ৰৱীভূত নহয়। বক্সত দি দিছে, পিছৰ পেজত 24 পেজত চাবা। সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয়। পানীত দ্ৰৱীভূত হোৱা ক্ষাৰক এটাই হ'ল ক্ষাৰ, এলকালি। এইবোৰ চাবোনৰ দৰে পিছল, তিতা আৰু ক্ষয়কাৰী। এইবোৰক কেতিয়াও নুচুবা, তাৰমানে সাৱধান হ'ব দিছে। যে ক্ষাৰ আৰু ক্ষাৰকৰ আমি ডিফাৰেন্স কি পালো? যে সকলোবোৰ ক্ষাৰ পানীত দ্ৰৱীভূত, কিন্তু আটাইবোৰ ক্ষাৰেই ক্ষাৰক নহয়, বা আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয়, কিন্তু সকলোবোৰ ক্ষাৰ ক্ষাৰক। প্ৰশ্ন সোধে ডিফাৰেন্সটো কি হ'ব ক্ষাৰক আৰু ক্ষাৰৰ? যে ক্ষাৰবোৰ পানীত দ্ৰৱীভূত হয়, ইহঁত কি পিছল আৰু তিতা, ক্ষয়কাৰী, আনহাতে ক্ষাৰকবোৰ পানীত দ্ৰৱীভূত নহয়। ক্ষাৰকবোৰ জৈৱ দ্ৰাৱকতহে দ্ৰৱীভূত হয়। এইবোৰ পিছল, তিতা বা ক্ষয়কাৰী, পিছল বা তিতা নহয়। ক্ষয়কাৰী হয় সেইটো, পিছল বা তিতা নহয়। এইটো হ'ল ডিফাৰেন্স দুটা পালো। ইয়াত প্ৰশ্ন এটা হয় যে আটাইবোৰ ক্ষাৰেই ক্ষাৰক, কিন্তু আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয় কিয়? ইম্পৰ্টেণ্ট প্ৰশ্ন এটা হয়। এতিয়া ক্ষাৰ আৰু ক্ষাৰকৰ ডিফাৰেন্সটো আমি গম পালো নহয়, যে আটাইবোৰ ক্ষাৰেই পানীত দ্ৰৱীভূত হয়, কিন্তু
আটাইবোৰ ক্ষাৰকে পানীত দ্ৰৱীভূত নহয়। ক্ষাৰ মাত্ৰেই ক্ষাৰক, কিন্তু আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয়। ক্ষাৰবোৰ পিছল, তিতা আৰু ক্ষয়কাৰী, কিন্তু ক্ষাৰকবোৰ পিছল আৰু তিতা নহয়। বাস ডিফারেন্স হয়ে গেল। তো কুশন হয়, কুশনটো কি আটাইবোৰ মই লিখি দিছো ক্ষাৰেই ক্ষাৰক, কিন্তু আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয়। কিয় সুধিলে, কিয় বা যুক্তি দিয়া। কি হব, আমি কি গম পালো যে ক্ষাৰ হবলৈ হলে ই কি হব লাগিব, পানীত দ্ৰৱীভূত হব লাগিব। যে পানীত দ্ৰৱীভূত হব পৰা এবিধ ক্ষাৰ হৈছে, ক্ষাৰক হৈছে এবিধ ক্ষাৰ। আমি জানো পানীত দ্ৰৱীভূত হব পৰা এবিধ ক্ষাৰ হৈছে ক্ষাৰক। এবিধ ক্ষাৰক হৈছে ক্ষাৰ। পানীত দ্ৰৱীভূত হব পৰা ক্ষাৰকেই হৈছে ক্ষাৰ। গতিকে ক্ষাৰ হবলৈ ই ক্ষাৰক হবই লাগিব। আৰু ক্ষাৰক হোৱাৰ লগে লগে, ক্ষাৰ হোৱাৰ লগে লগে এই কি হাইড্ৰক্সিল আয়ন বা হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব লাগিব। কিন্তু আটাইবোৰ ক্ষাৰকে হাইড্ৰক্সিল আয়ন উৎপন্ন কৰিব নোৱাৰে। গতিকে আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয়, কিন্তু আটাইবোৰ ক্ষাৰেই ক্ষাৰক হয়। যে আটাইবোৰ ক্ষাৰেই পানীত দ্ৰৱীভূত হৈ হাইড্ৰক্সিল আয়ন উৎপন্ন কৰিব পাৰে, কিন্তু আটাইবোৰ ক্ষাৰকেই পানীত দ্ৰৱীভূত নহয়, অথচ হাইড্ৰক্সিল আয়ন উৎপন্ন কৰিব নোৱাৰে। বুজিছানে? গতিকে আটাইবোৰ ক্ষাৰেই ক্ষাৰক, কিন্তু আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয়। হৈছে? তাৰপিছত যে ক্ষাৰসমূহ আৰু এটা লিখিব পৰাৰ লগতে যে ক্ষাৰসমূহ পানীত দ্ৰৱীভূত হয় আৰু ক্ষাৰকসমূহ পানীত দ্ৰৱীভূত নহয়। গতিকে ক্ষাৰ মাত্ৰেই ক্ষাৰক বা আটাইবোৰ ক্ষাৰকেই ক্ষাৰ নহয়, তেনেকে লিখি দিলেই হ'ল। তাৰপিছত ইয়াত এটা পৰীক্ষা দিছে যে আমি অলৰেডি কি গম পালো, যে আমাৰ যিটো নিউট্ৰেলাইজেছন ৰিয়েকশ্যন আছিল, প্ৰশমন বিক্ৰিয়া আছিল, সেই প্ৰশমন বিক্ৰিয়াসমূহত কি আছিল যে এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰে। বিক্ৰিয়া কৰি পেলাই কি কৰে, পদাৰ্থ উৎপন্ন কৰে, আৰু তেতিয়া সেই বিক্ৰিয়াটোক কোৱা হয় প্ৰশমন বিক্ৰিয়া। এতিয়া এই প্ৰশমন বিক্ৰিয়াবিলাক কেনেকে ধৰি লোৱা, এটা দ্ৰব্য ললো আমি, এটা দ্ৰব্য আমি ললো এইচ আৰু এটা দ্ৰব্য ললো এক্স, হয়নে? তাৰপিছত কি ললো, আৰু এটা দ্ৰব্য ললো এম, এইটো OH আছে, গতিকে ই ক্ষাৰ, এইচ আছে, গতিকে কি এচিড। এচিড আৰু ক্ষাৰৰ বিক্ৰিয়া। গতিকে কি হব, এই দ্ৰব্যকেইটাই এক্স আৰু এম লগ লাগিব, উৎপন্ন হোৱা দ্ৰব্যবিধ হব কি হব, এটা হব MX, হয়নে? আৰু এটা কি হব SOH, অর্থাৎ কি উৎপন্ন হব SOH, তার মানে কি উৎপন্ন হয়েছে, কি উৎপন্ন হবো, এইটো পানি, হয়নে? H2O, হয় না নহয়? যে X এটা দ্রব্য, H আছে, গতিকে দ্রব্যটো কি আম্লিক। MOH, OH আছে, গতিকে ক্ষার, হয়নে? গতিকে এই দ্রব্যটো কি ক্ষারকীয়, বেশ এদিকে বেশ ধর্মী, ক্ষারকীয় ধর্মী,
গতিকে ইয়াত কি কৰিব এক্স আৰু এম লগ লাগিব আৰু OH আৰু H লগ লাগিব, গতিকে কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব। ঠিক একেদৰে যদি দুটা আয়ন লগ লগাই দিওঁ, এটা হ'ল হাইড্ৰোজেন আয়ন তাৰমানে এচিডৰ পৰা অহা, আৰু এটা আহিল হাইড্ৰক্সিল আয়ন, ক'ৰ পৰা আহিব এইটো ক্ষাৰৰ পৰা আহিছে, অহাৰ লগে লগে কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব, হয়নে? গতিকে হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন দুটা লগ লাগি কি উৎপন্ন হয় পানী। গতিকে পানীৰ কিবা আম্লিক বা ক্ষাৰকীয় ধৰ্ম আছে জানো? নাই। তাৰমানে এচিডৰ গুণ আৰু ক্ষাৰৰ গুণ নাইকিয়া হৈ গ'ল, পানী উৎপন্ন হ'ল। গতিকে পানীটো হৈছে এটা কি প্ৰশমন পদাৰ্থ, বুজি পাইছানে? গতিকে ইয়াতো যিটো পদাৰ্থ উৎপন্ন হ'ল এই পদাৰ্থটো কি প্ৰশমন, এই আম্লিক ধৰ্মী নহয়, ক্ষাৰীয় ধৰ্মী নহয়, গতিকে এই বিক্ৰিয়াটোক কোৱা হ'ব প্ৰশমন বিক্ৰিয়া। এইটো বেলেগ একো নাই। এতিয়া এচিড বা ক্ষাৰক এটাৰ সৈতে পানী মিহলালে কি ঘটে আমি চাওঁ। এচিড বা ক্ষাৰকত যদি আমি পানী মিহলাই দিওঁ তেতিয়াহ'লে আমাৰ কি ঘটিব, যে পানীত এচিড বা ক্ষাৰ মিহলি কৰিলে যিটো বিক্ৰিয়া সংঘটিত হয় সেই বিক্ৰিয়াটোত অতিশয় তাপ উৎপন্ন হয়। সাধাৰণতে লেবৰেটৰী বিলাকত যিটো টেষ্ট টিউব থাকে, টেষ্ট টিউবটো এটা ষ্টেপনাৰে ধৰি লৈ লাহে লাহে এচিড ঢালি দিয়া হয়। তাৰ কাৰণটো কি, এচিড টেষ্ট টিউব যদি হাতেৰে ধৰি দিওঁ, ধৰি দিয়াৰ লগে লগে কি হ'ব, এচিড ঢালি দিয়াৰ লগে লগে বা ক্ষাৰ ঢালি দিয়াৰ লগে লগে কি হ'ব, ইয়াত বিক্ৰিয়া সংঘটিত হ'ব। বিক্ৰিয়া সংঘটিত হৈ পদাৰ্থটো ছিটিকি আহিব পাৰে, নাইবা টেষ্ট টিউবটো গৰম হৈ ফাটি যাব পাৰে। গৰম হোৱাৰ লগে লগে কি আমাৰ হাতত তাপ লাগিব, ফলস্বৰূপে কি হ'ব অসুবিধা আহিব। গতিকে আমি টেষ্ট টিউবটো হাতেৰে ধৰি ৰাখিব লাগে। গতিকে এচিড বা ক্ষাৰ যদি আমি পানীত মিহলাওঁ, মিহলিৰ পাছত যিটো বিক্ৰিয়া সংঘটিত হয় বিক্ৰিয়াটো অতিশয় তাপৱৰ্তী, আৰু সেই তাপৱৰ্তী বিক্ৰিয়াৰ কাৰণেই কি কৰা হয়, এচিড বা ক্ষাৰ যিকোনো দ্ৰৱত লাহে লাহে যোগ কৰা হয়, ঘপকে একেলগে যোগ কৰা নহয়, লাহে লাহে যোগ কৰা হয়, কিবা এটা পিছল চকুৰে লাহে লাহে বাকি দিয়া হয়। ঠিক একেদৰে যিবিলাক লঘু এচিড সেইবিলাকত যেনিবা কম হয়, তাৰমানে যিবিলাক গাঢ় এচিড হয় সেইবিলাকত আৰু সাৱধান হ'ব লাগে। কিয় হ'ব লাগে, সেইবিলাক গাঢ় এচিড পানী দিয়াৰ লগে লগে বিস্ফোৰণৰ সৃষ্টি হৈ যাব পাৰে, লগে লগে উত্তপ্ত হৈ পেলাই তোমাৰ সেই পাত্ৰটো ফাটি যাব পাৰে। যে নাইট্ৰিক এচিড আছে বা গাঢ় ছালফিউৰিক এচিড আছে বা গাঢ় হাইড্ৰক্লৰিক এচিড আছে, এইবিলাকতো কি পানী যোগ কৰিবলৈ, এচিড যোগ কৰিবলৈ যাওঁতে, এইবিলাক যোগ কৰিবলৈ যাওঁতে বা ইহঁতত পানী যোগ কৰিবলৈ যাওঁতে কি কৰা হয়, খুব সাৱধানেৰে যোগ কৰা হয়। সাধাৰণতে এচিডত পানী যোগ কৰা নহয়, পানীতহে এচিড যোগ কৰা হয়, মনত ৰাখিবা। এইটো কুৱেশ্যন দিয়ে পৰীক্ষাত, যে এচিডত পানীতহে এচিড যোগ কৰা হয়, কিন্তু এচিডত পানী যোগ কৰা নহয় কিয়? এটা তীব্ৰ এচিড বা এটা মৃদু এচিড ললা, এটা লঘু এচিড ললা, এটা গাঢ় এচিড ললা, এচিডত তুমি পানী ঢালি দি দিলা, নহয়। এচিডত পানী ঢালি দিয়াৰ লগে লগে এচিড টেষ্ট টিউবটোত কি যথেষ্ট পৰিমাণে আছে, বহুত বেছি পৰিমাণে আছে এচিডটো, এইটো টেষ্ট টিউব গোটেইখিনিত এচিড আছে, বুজিছানে? এতিয়া ইয়াত যদি পানী তুমি ঢালি দি দিয়া তেতিয়া কি হ'ব, বিক্ৰিয়াটো অতিশয় তীব্ৰ হৈ যাব। তীব্ৰ হৈ যোৱাৰ কাৰণে এচিড বেছি আছে, তীব্ৰ হৈ যোৱাৰ লগে লগে পাত্ৰটো ফাটি যাব পাৰে। গতিকে তুমি ইয়াক টেষ্ট টিউবেৰে ধৰি লৈ, টেষ্ট টিউবেৰে এটা ষ্টেপেনাৰে ধৰি লৈ তাত পানী ৰাখা আৰু পানীত লাহে লাহে যোগ কৰা, যাতে পাত্ৰটো নষ্ট নহয় বা বিস্ফোৰণ নহয়, ফাটি নাযায়। যিমান পৰিমাণে লাগে সিমান যোগ কৰা। ধৰিব পাৰিছেনে বস্তুটো? কি দেখা গৈছে, যে আমি পানীত লাহে লাহে এচিড যোগ কৰিব লাগে, কিন্তু এচিডত পানী যোগ কৰিব নালাগে। প্ৰশ্ন সোধে যে আমি কিয় পানীত লাহে লাহে এচিড যোগ কৰিব লাগে, কিন্তু এচিডত পানী যোগ কৰিব কিয় নালাগে, যুক্তি দিয়া। যে পানীত এচিডহে যোগ কৰিব পাৰে, কিন্তু এচিডত পানী যোগ কৰিব নোৱাৰি, কিয়? যুক্তি দিয়া। যে এচিড আৰু পানীৰ মাজৰ সংঘটিত হোৱা বিক্ৰিয়াটো অতিশয় তাপবৰ্তী বিক্ৰিয়া,
যদি এচিডত পানী যোগ কৰা হয় বিক্ৰিয়াটো খৰতকীয়াকৈ সংঘটিত হয় আৰু যথেষ্ট তাপ উৎপন্ন হৈ পাত্ৰটো ফাটি গৈ এচিডখিনি আমাৰ গালৈ ছিটিকি আহি কি বিপদ ঘটাব পাৰে। গতিকে আমি এচিডত পানী যোগ নকৰি পানীতহে লাহে লাহে এচিড যোগ কৰা হয়, যাৰ পৰা আমি বিভিন্ন বিপদ আপদৰ পৰা ৰক্ষা পাব পাৰি। হ'ল এইকণি। এতিয়া এচিড আৰু ক্ষাৰক পানীৰ সৈতে মিহলালে কি হয়, প্ৰতি একক আয়তনত হাইড্ৰজেন আয়ন আৰু হাইড্ৰক্সিল আয়নৰ গাঢ়তা হ্ৰাস পায়। যে পানীত যদি আমি এচিড যোগ কৰো বা এচিড বা ক্ষাৰকৰ সৈতে যদি আমি পানী যোগ কৰো তাৰ গাঢ়তাটো কি হয়, কমি যায়। আৰু সেই কমি যোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোৱা হয় লঘুকৰণ। এচিডৰ কি আয়ন উৎপন্ন হয়, হাইড্ৰনিয়াম আয়ন, এইটো। আৰু ক্ষাৰৰ কোনটো আয়ন উৎপন্ন হয়, হাইড্ৰক্সিল আয়ন। যদি আমি এচিড বা ক্ষাৰৰ সৈতে আমি পানী লগাও তেতিয়াহ'লে এই হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কমি যাব, হাইড্ৰক্সিল আয়নৰো গাঢ়তা কমি যাব। আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় লঘুকৰণ প্ৰক্ৰিয়া। অৰ্থাৎ এচিডক যদি পানীৰ সৈতে মিহলোৱা হয় তেতিয়াহ'লে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কমি যায়, আনহাতে হাইড্ৰক্সিল আয়নৰ গাঢ়তা তেতিয়া বাঢ়ি যাব। ঠিক একেদৰে ক্ষাৰক যদি পানীৰ সৈতে লগোৱা হয় তেতিয়াহ'লে কি হ'ব, হাইড্ৰক্সিল আয়নৰ গাঢ়তা কমি যাব আৰু তেতিয়া তাক লঘুকৰণ কৰা বুলি কোৱা হয়। বুজিছানে? সুধিব পাৰে এচিড বা ক্ষাৰকক পানীত মিহলালে কি ঘটনা ঘটে। তোমাক পাত্ৰ এটাত দি দিলে, আজিকালি প্ৰশ্নবিলাক এনেকুৱা দি দিয়ে, ধৰি লোৱা ইয়াত এচিড এটা ৰাখিলে, HCl এচিড, পানী ৰাখিলে, ইয়াত HCl লাহে লাহে ঢালি দি দিলে, তাহলে কি ঘটিব লিখা। তেনেকে সুধিলে যে এটা টেষ্ট টিউবত কি ৰখা হৈছে, পানী ৰখা হৈছে, তাত তুমি লাহে লাহে কি দিয়া হ'ল, লঘু এচিড বা গাঢ় এচিড ঢালি দিয়া হ'ল, কি ঘটিব। যে টেষ্ট টিউবত পানী ৰাখি তাত যদি আমি লঘু বা গাঢ় HCl যোগ কৰো তেতিয়া এই এচিডৰ গাঢ়তাটো পানীত অহাৰ লগে লগে বিক্ৰিয়া হোৱাৰ লগে লগে তাৰ কি হাইড্ৰনিয়ামৰ যি আয়ন সেই গাঢ়তাটো লাহে লাহে কমি যাব, অৰ্থাৎ আম্লিকতা গুণটো তাৰ লাহে লাহে নাইকিয়া হৈ যাব। আনহাতে যদি ক্ষাৰ যোগ কৰো পানীত তেতিয়াহ'লে তাৰ ক্ষাৰকীয় যিটো গুণাগুণ সেই গুণাগুণটো লাহে লাহে কমি যাব, অৰ্থাৎ হাইড্ৰক্সিল আয়নৰ গাঢ়তা কমি যাব। পৰীক্ষাত সোধে দেই তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ। তাৰপিছত আহা প্ৰশ্ন কেইটামান দিছে চোৱা। প্ৰশ্নকেইটা কেনেকুৱা ধৰণৰ দিছে, প্ৰশ্নটি 25 পেজত। জলীয় দ্ৰৱত HCl, নাইট্ৰিক এচিড ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়। কাৰণ এটাই যে এচিডে জলীয় দ্ৰৱত কি কৰে, হাইড্ৰজেন উৎপন্ন কৰে, হয়নে? গতিকে হাইড্ৰজেন উৎপন্ন কৰাৰ লগে লগে কি হ'ব, ইয়াৰ গুণাগুণটো ধৰ্মটো কি দেখুৱাব, আম্লিক। যে HCl আৰু নাইট্ৰিক এচিডে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰে, গতিকে ইহঁতে আম্লিক ধৰ্ম দেখুৱায়। আনহাতে এলকহল আৰু গ্লুকোজ এই দ্ৰৱকেইটাই জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে, গতিকে ইহঁতৰ আম্লিকতা গুণ নাই, গতিকে আম্লিকতা গুণ আম্লিক ধৰ্ম দেখুৱাব নোৱাৰে। বাছ হৈ গ'ল। যে এচিড এটা 2 নম্বৰ প্ৰশ্ন হৈছে, এচিড এটা জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে। যে জলীয় দ্ৰৱত এচিডে কি কৰে, কৈ আছো যে জলীয় দ্ৰৱত এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰে, গতিকে হাইড্ৰজেন আয়ন উৎপন্ন হোৱাৰ কাৰণেই এই দ্ৰৱটোৱে কি কৰিব পাৰে, বিদ্যুৎ পৰিবহন কৰিব পাৰে, বিদ্যুৎ পৰিবাহী, এই দ্ৰৱটো বিদ্যুতৰ পৰিবাহী। যে এচিড এটা জলীয় দ্ৰৱই কি কৰে, হাইড্ৰজেন উৎপন্ন কৰে, আৰু এই কাৰণেই
ই বিদ্যুৎ পৰিবহন কৰিব পাৰে। শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? কি কৈছে? শুকান HCl। আমি কি জানো লিটমাছ কাগজৰ পৰিৱৰ্তন ঘটাবলৈ হলে কি লাগিব? দ্ৰৱটো এটা দ্ৰৱ হব লাগিব, শুকান হব নোৱাৰিব। গতিকে যে HCl জলীয় দ্ৰৱ হব লাগিব, লিকুইড হব লাগিব, শুকান হলে নহব। বুজি পাইছানে? আমি এটা টেষ্ট টিউবৰ পৰা এটা গেছ উলিয়াইছিল HCl, গতিকে ই কি আছিল? জলীয় বাষ্পৰ দৰে জলীয় আছিল। গতিকে ই লিটমাছ কাগজৰ বৰণ ৰঙা কৰিছে, আমি ধৰিছিলো দেখুৱাইলো। কিন্তু শুকান যদি হয় একেবাৰে শুকান যদি হয় তেতিয়াহলে শুকান HCl, অৰ্থাৎ তাত কি কোনো আয়ন উৎপন্ন নহয়। বুজিছানে? গতিকে লিটমাছ কাগজৰ বৰণ ৰঙা কৰিব নোৱাৰে, পৰিৱৰ্তন নহয়। 4 নম্বৰটো ক'লৈ এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? যে এচিড আৰু পানীৰ মাজৰ বিক্ৰিয়াটো যথেষ্ট কি তাপবৰ্ধী, অৰ্থাৎ ইয়াত যথেষ্ট তাপ উৎপন্ন হয়। এচিডত যদি পানী যোগ কৰোঁ তেতিয়াহলে পাত্ৰটো যথেষ্ট তাপ উৎপন্ন হৈ ফাটি গৈ ছিটিকি গাত পৰিব পাৰে। গাত পৰাৰ লগে লগে আমাৰ ক্ষতি হ'ব। গতিকে এচিডত পানীতহে লাহে লাহে এচিড যোগ কৰা হয়। এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আৰু হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়ামৰ গাঢ়তা কি পায়? হ্ৰাস পায়। আমি অলৰেডি জানোই, আগতে পাইছো, যিটো লঘুকৰণ প্ৰক্ৰিয়া। সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়? সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কি হ'ব? আৰু ক্ষাৰক যোগ কৰিছে, এনেই ক্ষাৰক হৈয়ে আছে, আৰু ক্ষাৰক যোগ কৰিছে, হয়নে? তেতিয়া কি হ'ব? হাইড্ৰক্সিল আয়নৰ গাঢ়তা আৰু বাঢ়িহে যাব, বৃদ্ধি পাব। এই